মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 15ৰ পৰা 21 মাৰ্চ 2026 লৈকে এই সপ্তাহটো মকৰ ৰাশিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ জীৱনত কিছুমান নতুন সুযোগ আৰু আচৰিত পৰিস্থিতি আহিব পাৰে। বহুদিন ধৰি যি কামত বাধা পাই আছিল সেই কামত এই সপ্তাহত আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই সপ্তাহত এটা কথা মনত ৰাখিব লাগিব, আপোনাৰ চাৰিওফালে কিছুমান গুপ্ত শত্ৰু বা হিংসা কৰা লোক আপোনাৰ থাকিব পাৰে, যিসকলে আপোনাৰ সফলতা দেখি অসন্তুষ্ট হ'ব পাৰে। সেয়েহে প্ৰতিটো সিদ্ধান্ত লওঁতে অলপ সাৱধান আৰু বিচক্ষণ হোৱা অত্যন্ত প্ৰয়োজন। টকা পইচা, কেৰিয়াৰ, প্ৰেম জীৱন আৰু পৰিয়াল এই সকলো ক্ষেত্ৰতে এই সপ্তাহত কি বিশেষ পৰিৱৰ্তন লৈ আহিছে, কোন দিনটো হ'ব আপোনাৰ বাবে আটাইতকৈ শুভ দিন আৰু কি সৰু সৰু প্ৰতিকাৰ কৰিলে আপোনাৰ ভাগ্য অধিক শক্তিশালী হ'ব, আহক তেন্তে জানি লওক এই ভিডিঅ'টোত। জানো মকৰ ৰাশি 15ৰ পৰা 21 মাৰ্চ 2026 লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ টকা পইচা মানে আৰ্থিক অৱস্থা। এই সপ্তাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে ধন আৰু আৰ্থিক বিষয়ত কিছু উঠা নমা থকা সময় হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছুমান আকস্মিকভাৱে খৰচ আহিব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজন, চিকিৎসা বা দৈনন্দিন ব্যৱহাৰৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ দূৰত থাকিব লাগিব। যিসকল ব্যক্তি চাকৰি কৰে তেওঁলোকে নিয়মীয়া আয় লাভ কৰিব, যদিও এই সপ্তাহত বিশেষকৈ নতুন ইনকামৰ উৎস তৎক্ষণাত দেখা নাপাব পাৰে। কিন্তু সপ্তাহৰ মাজভাগত কোনো পুৰণি কাম বা আগতে কৰা পৰিশ্ৰমৰ ফলত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমান ব্যক্তিয়ে পুৰণি বাকী টকা বা পাবলগীয়া ধন ঘূৰাই পোৱাৰ সুযোগো আহিব পাৰে। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো অলপ উন্নতিৰ সংকেত লৈ আহিছে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ত ডাঙৰ ইনভেষ্টত আপুনি নপৰাটোৱে ভাল হ'ব। ব্যৱসায়িক সিদ্ধান্ত লওঁতে সাৱধান হওক। ভালদৰে চিন্তা নকৰাকৈ লোৱা সিদ্ধান্তই পিছত ক্ষতি কৰিব পাৰে। এই সপ্তাহটোত সম্পত্তি আৰু ঘৰ মাটি সম্পৰ্কীয় আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন সম্পত্তি কিনা বেচাৰ কৰাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহটো আলোচনা আৰম্ভ কৰিব পাৰে। কিন্তু চূড়ান্ত সিদ্ধান্ত লওঁতে অলপ অপেক্ষা কৰা ভাল হ'ব। সপ্তাহৰ শেষৰ ভাগত আৰ্থিক অৱস্থা আগতকৈ অলপ স্থিৰ হ'ব পাৰে। লাহে লাহে ধন আহিবলৈ আৰম্ভ কৰিব আৰু মনৰ চিন্তাও কিছু কমিব। এই সপ্তাহত যদি আপুনি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে আগন্তুক দিনত আৰ্থিক সুৰক্ষা অধিক মজবুত হ'ব। মুঠতে এই সপ্তাহত মকৰ ৰাশিৰ বাবে এটা কথা গুৰুত্বপূৰ্ণ, আপোনাৰ ধন আহিব, কিন্তু সঠিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ থাকিলে তেতিয়াহে আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ মানে কৰ্মজীৱন। এই সপ্তাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব। কাৰ্যালয়ত নতুন দায়িত্ব বা নতুন কাম আপোনাৰ ওপৰত পৰিব পাৰে। প্ৰথমতে এইবোৰ অলপ কঠিন যেন লাগিলেও ধৈৰ্য আৰু পৰিশ্ৰমত আপোনাৰ কাম কৰিলে সফলতা লাভ কৰিব। যিসকল ব্যক্তি চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহত নিজৰ প্ৰতিভা দেখুৱাবলৈ এটা ভাল সুযোগ আহিব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা বছে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি প্ৰমোচন বা ট্ৰেন্সফাৰ নতুন সুযোগত অপেক্ষা কৰি আছিল, তেন্তে এই সপ্তাহত তাৰ কোনো ইতিবাচক সংকেত দেখা যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত সহকৰ্মীৰ সৈতে অলপ ভুল বুজাবুজি হ'ব পাৰে। কিছুমান লোক আপোনাৰ সফলতা দেখি হিংসাও কৰিব পাৰে। সেয়েহে কাৰ্যালয়ত নিজৰ কথা আৰু পৰিকল্পনা সকলোকে নোকোৱাটোৱে ভাল। কামত মন দি শান্তভাৱে নিজৰ দায়িত্ব সম্পূৰ্ণ কৰা বেছি উপকাৰী হ'ব। ব্যৱসায় কৰা মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো নতুন সুযোগৰ সময় হ'ব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন ব্যৱসায়িক পৰিকল্পনাৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সপ্তাহৰ মাজভাগত কোনো লাভজনক চুক্তি বা ব্যৱসায়িক আলোচনাত সফল হ'ব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা খুব প্ৰয়োজন। যিসকল ব্যক্তি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কোনো সাক্ষাৎকাৰ বা নতুন সুযোগৰ ভাল খবৰ আহিব পাৰে। সেয়েহে নিজৰ দক্ষতা আৰু আত্মবিশ্বাস বজাই ৰাখক। সপ্তাহৰ শেষৰ ভাগত আপোনাৰ পৰিশ্ৰমৰ ফল অলপকৈ দেখা যাব। কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি আত্মবিশ্বাস বৃদ্ধি পাব আৰু
আগন্তুক সময়ত কেৰিয়াৰত উন্নতিৰ পথ মুকলি হ'ব পাৰে। মুঠতে এই সপ্তাহত মকৰ ৰাশিৰ কেৰিয়াৰৰ বাবে এটা মূল উপদেশ, শান্ত মন, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন এই সপ্তাহত মকৰ ৰাশিৰ বাবে কেনেকুৱা হ'ব। এই সপ্তাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু মধ্যমীয়া ফল লৈ আহিছে। এই সপ্তাহৰ আৰম্ভণিতে মনৰ ভিতৰত অলপ চিন্তা বা সন্দেহ জন্ম ল'ব পাৰে। কিছুমান সৰু বিষয়ৰ বাবে প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপুনি যদি শান্তভাৱে কথা পাতে আৰু ধৈৰ্য ধৰে তেন্তে এই সমস্যা দীৰ্ঘদিনলৈ নাথাকে। যিসকল অবিবাহিত আৰু প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্কটো অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে বেছি সময় কটোৱাৰ সুযোগ পাব পাৰে। কোনো বিশেষ কথা আলোচনা কৰি সম্পৰ্কত ভৱিষ্যত নিজৰ সিদ্ধান্ত ল'ব পাৰে। কিন্তু তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি প্ৰিয়জনৰ ওপৰত সন্দেহ নকৰিব। তেনে কৰিলে সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে। বিবাহিত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বেছি হ'ব। ঘৰৰ কিছুমান বিষয়ৰ বাবে স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপুনি যদি ইজনে সিজনৰ বুজিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি লাহে লাহে ভাল হ'ব। সপ্তাহৰ মাজভাগত ঘৰত শান্তি আৰু বুজাবুজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই সময়ত পৰিয়ালৰ পৰা সুখবৰ আহিব পাৰে। কোনো আনন্দৰ অনুষ্ঠান, ভ্ৰমণ বা একেলগে সময় কটোৱাৰ সুযোগত সম্পৰ্কটো অধিক মিঠা কৰি তুলিব পাৰে। সপ্তাহৰ শেষৰ ভাগত প্ৰেম জীৱনত পুনৰ আনন্দ আৰু উষ্ণতা অনুভৱ কৰিব। এই সময়ত আপুনি যদি প্ৰিয়জনৰ সৈতে খোলা মনেৰে কথা পাতে আৰু অনুভূতি ভাগ কৰে তেন্তে সম্পৰ্কটো আগতকৈ অধিক শক্তিশালী হ'ব। মুঠতে এই সপ্তাহত মকৰ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ উপদেশ, বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতা থাকিলে যিকোনো সম্পৰ্ক সুখী আৰু স্থিৰ হৈ থাকিব। এতিয়া আহিছোঁ গুপ্ত শত্ৰু। এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলক গুপ্ত শত্ৰুৰ বিষয়ত অলপ সাৱধান থাকিব লাগিব। আপোনাৰ সফলতা আৰু আগবঢ়াৰ বাবে কিছুমান লোক ভিতৰে ভিতৰে জ্বলিব পাৰে। বাহিৰত তেওঁলোকে বন্ধুৰ দৰে আচৰণ কৰিব পাৰে কিন্তু ভিতৰি আপোনাৰ ৰাস্তাত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত কিছুমান সহকৰ্মী বা পৰিচিত ব্যক্তিৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কোনো কথা ভুলভাৱে প্ৰচাৰ কৰা বা আপোনাৰ পৰিকল্পনা আনৰ আগত কোৱাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি। সেয়েহে এই সপ্তাহত নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা সকলোকে নকোৱাটোৱেই ভাল। কেতিয়াবা নিজৰ অতিমাত্ৰা বিশ্বাসো সমস্যাৰ কাৰণ হ'ব পাৰে। সেয়েহে এই সময়ত সকলো কথা সকলোকে বিশ্বাস কৰি কোৱাটো ঠিক নহয়। কামত মন দিয়ক আৰু নিজৰ সিদ্ধান্ত নিজেই চিন্তা কৰি লওক। যদি আপুনি ধৈৰ্য, বুদ্ধি আৰু সাৱধানতা বজাই ৰাখে তেন্তে এই গুপ্ত শত্ৰুৰ প্ৰভাৱ বেছি সময় থাকিব নোৱাৰে। সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। উপদেশ, এই সময়ত নিয়মীয়াকৈ ঈশ্বৰৰ নাম স্মৰণ কৰক আৰু ইতিবাচক চিন্তা ৰাখক। তেনে কৰিলে নিগেটিভ শক্তি আৰু গুপ্ত শত্ৰুৰ প্ৰভাৱ নিজে নিজেই কমি যাব। এতিয়া আহিছোঁ এই সপ্তাহটোৰ 15 পৰা 21 মাৰ্চৰ ভিতৰত শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ কি কৰিব লাগিব জানো। এই সপ্তাহত মকৰ ৰাশিৰ বাবে বিশেষ শুভ দিন হ'ব 16 মাৰ্চ, 18 মাৰ্চ আৰু 20 মাৰ্চ। এই তিনিটা দিন আপোনাৰ বাবে অতিকৈ শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ আলোচনা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ ৰং, এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে নীলা ব্লু আৰু ডাঠ নীলা ডাৰ্ক ব্লু আৰু ক'লা ব্লেক। এই ৰংবোৰৰ বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভাগ্য সহায়ক হ'ব পাৰে। শুভ সংখ্যা 6 আৰু 8। এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হিচাপে ধৰা হয় 6 আৰু 8। এতিয়া আহিছোঁ প্ৰতিকাৰ। শনিবাৰৰ দিনা ভগৱান শনিদেৱৰ পূজা কৰক আৰু ওম শং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো জপ কৰিব। গৰীব ব্যক্তিক কলা তিল মাটিকালে বা উৰদ কি ডাল এইবিলাক দান কৰিলে আপোনাৰ গ্ৰহদোষ কমিব। শনিবাৰৰ দিনা গছ-গছনি বা জীৱ-জন্তুক গছ-গছনি গুৰিত পানী দিব আৰু জন্তু নাইবা পক্ষীক খাদ্য খাবলৈ দিব। প্ৰতিদিনে ঘৰৰ পৰা ওলাই যাওঁতে বয়োজ্যেষ্ঠৰ আশীৰ্বাদ ল'ব। এই প্ৰতিকাৰবোৰ পালন কৰিলে মকৰ ৰাশিৰ ওপৰত থকা যিখিনি বাধা বিঘিনি আছে সেইবিলাক কমি যাব আৰু ভাগ্য অধিক সহায়ক হ'ব পাৰে।
মুঠতে এই সপ্তাহটো মকৰ ৰাশিৰ বাবে সুযোগ আৰু সাৱধানতাৰ এটা বিশেষ সময় হ'ব পাৰে। যদি আপুনি ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰে আগবাঢ়ে, তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু আপোনাৰ ভাগ্য গঢ়ে আপোনাৰ নিজৰ কৰ্মই। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰী যেন লাগিলে, তেন্তে ভিডিঅ'টোত লাইক এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক দিনত নতুন ৰাশিফল আৰু জটিল তথ্য আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আৰু কমেণ্টত অৱশ্যই লিখক আপোনাৰ ৰাশি কি। ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।